হেল্ল' বন্ধুসকল, আপোনালোকে চাই আছে এডুকেটৰ প্লাছ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি DEEৰ যিটো 5550টা পদৰ বিপৰীতে বিজ্ঞাপন পাব্লিছ হৈছিলে, সেই বিজ্ঞাপনৰ ইতিমধ্যে ফাৰ্ষ্ট ফেজৰ যিটো ডকুমেণ্টছ ভেৰিফিকেশ্যন সম্পন্ন হৈ গ'ল আৰু ছেকেণ্ড ফেজৰ যিটো আছিলে তাৰ ওপৰত দুটাকৈ কেছ হৈছিলে। তাৰে মাজত যিটো NIOS ভাৰ্চেছ অসম চৰকাৰ অৰ্থাৎ DEE, সেই কেছটোৰ আজি 2 এপ্ৰিলৰ দিনা শুনানি হৈ গ'ল। এই শুনানিত আসলতে কি হ'ল সেই বিষয়ে প্ৰত্যেকে জানিব বিচাৰিছিলে, সেই সন্দৰ্ভত এইটো ভিডিঅ'ত আলোচনা কৰিম। তো প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অপশ্যন থাকিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাতৰিবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল, ইতিমধ্যে আপোনালোকে জানে যে ছেকেণ্ড ফেজৰ যিটো ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হোৱাৰ কথা আছিল, এইটো ইতিমধ্যে স্থগিত ৰখা হৈছে আৰু যিটোৰ ওপৰত বেছ কৰি, যি কেছটোৰ ওপৰত বেছ কৰি স্থগিত কৰা হৈছিল তাৰে ওপৰত বেছ কৰি পেলাই চৰকাৰে NIOSৰ বিপৰীতে যিটো কেছ কৰিছিলে তাৰে আজি হিয়াৰিং হৈ গ'ল। এইটো হিয়াৰিঙত আজি কি হৈছে আমি ভিডিঅ' ফুটেজ আপোনালোকক ভিডিঅ'টোৰ শেষত দেখুৱাম। তো তাৰ প্ৰথমতে আমি আপোনালোকক ক'ব বিচাৰিম যে আচলতে কি হৈছে এই হিয়াৰিঙত। এই হিয়াৰিঙত আহিলে যে NIOSৰ যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছে প্ৰতিজন প্ৰাৰ্থীকে ছেকেণ্ড প্ৰভিজনাল যিটো প্ৰভিজনাল নহয়, ছেকেণ্ড যিটো ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, এই ছেকেণ্ড ফেজৰ তালিকাত প্ৰতিজন প্ৰাৰ্থীৰ নাম ইনক্লুড কৰিব লাগে। তাৰমানে কথাটো হ'ল যে চাকৰি পোৱা নোপোৱা এইটো বেলেগ কথা, ইয়াত কোনো পিটিশ্যনাৰৰ কথা অহা নাই। যিসকলে আবেদন কৰিছে প্ৰতিজনকে এই ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন যিটো আছে এই দ্বিতীয় ফেজত ইনক্লুড কৰিব দিছে। তো এইবাৰ কথা হ'ল যে ইয়াত যিসকলে পিটিশ্যনাৰ হৈছিলে সেইসকলৰ বাবে হ'ব নে অকল বাকীখিনিৰ বাবে হ'ব, সেই কথা ইয়াত কিন্তু স্পষ্ট হোৱা নাই। আমি স্পষ্টকৈ গম পাম যে ইতিমধ্যে NIOSৰ যি কেছটোৰ ওপৰত ষ্টে আহিল, সেই কেছটোৰ ফাইনেল জাজমেণ্ট আছে 8 এপ্ৰিল। তো 8 এপ্ৰিলৰ দিনা যিটো ফাইনেল জাজমেণ্ট হ'ব, সেই ফাইনেল জাজমেণ্টৰ ওপৰত বেছ কৰি পেলাই সম্পূৰ্ণ কথাখিনি ক্লিয়াৰ হ'ব যে আচলতে পিটিশ্যনাৰখিনিয়ে পাব নে প্ৰতিজন NIOS প্ৰাৰ্থীয়ে এই 5550টা পদৰ বিপৰীতে সুযোগ পাব। তো নিশ্চয়কৈ আমি এই আজিৰ যিটো হিয়াৰিং হৈ গ'ল, এই হিয়াৰিঙত কথাখিনি গম পালোঁ যে যিসকল প্ৰাৰ্থীয়ে NIOSত এপ্লিকেশ্যন কৰিছে, NIOS ডকুমেণ্টছ দি পেলাই তেখেতসকলৰ ছেকেণ্ড ফেজৰ যিটো ভেৰিফিকেশ্যন হ'ব গৈ আছে, এই ভেৰিফিকেশ্যনত তেখেতসকলৰ নাম তালিকাভুক্ত হ'ব বুলি হাইকোৰ্টৰ পৰা আজি হিয়াৰিঙত জানিব দিছে। তো বন্ধুসকল, আজিৰ হিয়াৰিঙৰ ভিডিঅ' ফুটেজটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, নিশ্চয় আপোনালোকে কথাখিনি গম পাব। There are around 11 or 12 writ petitions which are pending on 8 to be heard. So only we'll do it en masse. En masse. All the applicants. All the applicants. Within bracket, Lordship may also including the 18 months DLED holders also. That will clarify everything. Everything. পড়িবই লাগিব এনেও তো আপনাদের কেস তো আমি জানি নাই